আজি তেজপুৰ লিচু উৎসৱৰ দ্বিতীয় দিন। দেশৰ বিভিন্ন ৰাজ্যৰ পৰা পৰ্যটক আহি ভিৰ কৰিছে তেজপুৰ লিচু উৎসৱস্থলী। আজি 1 টন তেজপুৰৰ বিখ্যাত বম্বেয়া লিচু আনুষ্ঠানিকভাৱে বিধায়ক পৃথ্বীৰাজ ৰাভা আৰু জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে ফ্লেগ অফ কৰি ডুবাইলৈ প্ৰেৰণ কৰে। মই এক্সপেক্ট কৰি আছিলোঁ যে ডাঙৰ হ'ব। লাষ্ট টাইম এইটো এটা ৰুমৰ পৰা ষ্টাৰ্ট হৈছিলে এণ্ড এতিয়া 100 টাইমছ গ্ৰ' কৰিছে। মই বিচাৰোঁ যে এইটো 1000 টাইমছ গ্ৰ' কৰক এণ্ড এইটো ৱৰ্ল্ড ৱাইডত মানে চবে যাতে গম পাওক। नहीं असम आए हैं, तेजपुर भी ये दूसरी बार है। लेकिन पहली बार जब आए थे तो लीची यहाँ का जीआई टैग वाला पता चला था, लेकिन इस बार जब आए तो फिर ये फेस्टिवल है करके मालूम पड़ा, तो फिर यहाँ पे देखने आए। हाँ बिल्कुल। कैसा लगा? बहुत स्वीट है, बहुत जूसी है और साइज भी बाकी के जो पहले जो खाया है उससे तो बड़ा ही है। मैं तेजपुर लीची फेस्टिवल के लिए आया। मुंबई से सिर्फ लीची बच्चे के। हाँ, तो ये इतना बड़ा चीज है। पूरे वर्ल्ड में लोग जाते हैं, जैसे आपका चेरी ब्लॉसम के लिए जापान जाते हैं, तो लीची फेस्टिवल के लिए आसाम तो बहुत पास में है मेरे। आप खाया कि नहीं? मैंने खाया, बहुत सारा खाया। हाँ। ये लीची के कौन सा है? ये वाला बम्बैया। बम्बैया। आप मुंबई का है लीची है? यस, बम्बैया। पर ये बम्बई से भी अच्छी है। তেজপুৰৰ ৰাইজৰ কাৰণে গৌৰৱৰ দিন। অকল তেজপুৰৰ ৰাইজৰে নহয়, সমগ্ৰ অসমৰ কাৰণে, অসম চৰকাৰৰ কাৰণে গৌৰৱৰ দিন। তেজপুৰৰ লিচুৱে আজি প্ৰায় 1 টন লিচু আমি ডুবাইলৈ ৰপ্তানি কৰিবলৈ ওলাইছোঁ। এয়া আমাৰ যাত্ৰা আৰম্ভ হৈছে, ইতিমধ্যে ফ্লেগ অফ কৰা হ'ল। আমি আশা ৰাখিছোঁ অদূৰ ভৱিষ্যতে আমি বিভিন্ন ঠাইত লিচু পঠিয়াবৰ কাৰণে সক্ষম হ'ম আৰু কেইদিনমানৰ পিছতে আমি বোধহয় ছিংগাপুৰলৈ আমি লিচু ৰপ্তানি কৰিবলৈ আমি ওলাম আৰু ভৱিষ্যতে এই লিচু আমাৰ প্ৰডাকশ্যন বাঢ়িব, উৎপাদন বাঢ়িব আৰু উৎপাদন বঢ়াৰ লগে লগে তাৰ কোৱালিটি বঢ়াৰ লগে লগে আমি লিচু বিদেশত ৰপ্তানি কৰিবলৈ সক্ষম আৰু আজি আৰু ঘৰে ঘৰে লিচু এটা আমি আঁচনি লৈছোঁ। মই বিধায়ক হিচাপে আৰু মাননীয় জিলা আয়ুক্ত মহোদয় সহযোগ কৰিছে। আমি 10টা পৰিয়াল আমি সামৰি ল'ম। 10,000 পৰিয়াল আমি প্ৰত্যেকটো পৰিয়ালক আমি দুডালকৈ লিচু পুলি দিম। তেজপুৰ এটা অসমৰ কাৰণে গৌৰৱৰ বিষয় যে প্ৰথমবাৰ আজি আমি ইয়াৰ পৰা গৈছে, ডুবাইলৈকে যাব। ইয়াৰ পাছত ছিংগাপুৰ যোৱাৰ আমাৰ প্লেন এটা আছে আৰু তাৰ লগে লগে বিভিন্ন দেশৰ পৰা আমাৰ আহিছে, মানে লিচি বিচাৰি কিনে ডিমাণ্ড আহিছে, তালৈকেও যোৱাৰ ব্যৱস্থা হ'ব। এফালে চেষ্টা কৰি আছে। গতিকে আমি আজিৰ দিনটো গৌৰৱৰ দিন বুলিয়ে ভাবিছোঁ। তেজপুৰ লিচি আমাৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ পাইছে।